সকলোকে স্বাগতম জনাইছো অবশেষত ক্ষমা খুজিবলৈ বাধ্য হল চুকুৰ আলী আসলতে পঞ্চায়ত নিৰ্বাচনৰ যি সভা সেই সভাত বিস্ফোৰক মন্তব্য কৰিছিল চুকুৰ আলীয়ে আৰু তাৰ পাছতে আজি সামাজিক মাধ্যমত আই এম সৰি বুলি কৈ এতিয়া ক্ষমা বিচাৰিছে চুকুৰ আলীয়ে মোৰ মুখ ভাইটি হিচাপে ক্ষমা কৰি দিবলৈ অনুৰোধ জনাইছে এতিয়া সকলোকে জনাইছো আপোনালোকক সবিশেষ অবশেষত ক্ষমা খুজিবলৈ বাধ্য হল চুকুৰ আলী সামাজিক মাধ্যমত আই এম সৰি বুলি কৈ ক্ষমা বিচাৰিলে চুকুৰ আলীয়ে সকলো অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা খুজিছো মোৰ মুখেৰে কি কৈ আছিলো মই গমেই পোৱা নাছিলো এইদৰে এতিয়া মন্তব্য কৰিছে সামাজিক মাধ্যমত লাইভ যোগে চুকুৰ আলীয়ে মই পিছতহে গম পাইছো মোৰ বিজেপিৰ বাবেহে ক্ষোভ আছিল বুলি মন্তব্য কৰিছে চুকুৰ আলীয়ে কিন্তু কথাটো কেনেকৈ ওলাইছে মই গম পোৱা নাই মোক নিজৰ সন্তান বুলি ভাবি ক্ষমা কৰি দিয়ক চুকুৰ আলীয়ে এতিয়া নিজৰ সন্তান বুলি ক্ষমা কৰি দিবলৈ আহ্বান জনাইছে এইটো কথা আপোনালোকে বিতৰ্ক নলব মোক আপোনালোকৰ ভাইটি বুলি ক্ষমা কৰি দিব যেটো অৱশেষত ক্ষমা খুজিবলৈ এতিয়া বাধ্য হল চুকুৰ আলী সামাজিক মাধ্যমত আই এম সৰি বুলি কৈ ক্ষমা বিচাৰিলে এতিয়া চুকুৰ আলীয়ে সকলো অসমবাসী ৰাইজৰ ওচৰত মই হেনু ক্ষমা খুজিছো এইদৰে এতিয়া ফেচবুক লাইভ যোগে আহি কিনি চুকুৰ আলীয়ে মন্তব্য কৰিছে মোৰ মুখেৰে কি কৈ আছিলো মই গমেই পোৱা নাছিলো মই পিছতহে হেনু গম পাইছো মোৰ বিজেপিৰ বাবেহে ক্ষোভ আছিল কিন্তু কথাটো কেনেকৈ ওলাইছে মই গমেই পোৱা নাই মোক নিজৰ সন্তান বুলি ভাবি ক্ষমা কৰি দিয়ক বুলি এতিয়া মন্তব্য কৰিছে চুকুৰ আলীয়ে আৰু এইটো কথা আপোনালোকে বিতৰ্কত নলব বুলি অনুৰোধ জনাইছে চুকুৰ আলীয়ে মোক আপোনালোকৰ ভাইটি বুলি ক্ষমা কৰি দিব এতিয়া সামাজিক মাধ্যমত এনেদৰে আহি এতিয়া ক্ষমা খুজিছে চুকুৰ আলীয়ে যেহেতু আহোমসকল আৰু লাচিত বৰফুকনক লৈ বিস্ফোৰক মন্তব্য কৰি বিপদত পৰিছিল চুকুৰ আলী আৰু তাৰ পাছতে উজনি অসমৰ শিৱসাগৰত নিষিদ্ধ ঘোষণা কৰিছিল চুকুৰ আলী তাৰ পাছতে এতিয়া সামাজিক মাধ্যমত লাইভ যোগে আহি ক্ষমা খুজিছে চুকুৰ আলী তেওঁ কৈছে যে আই এম সৰি মোক আপোনাৰ ভাইটি বুলি ভাবি ক্ষমা কৰি দিয়ক মোক নিজৰ সন্তান বুলি ভাবি ক্ষমা কৰি দিয়ক বুলি এতিয়া অনুৰোধ জনাইছে ৰাইজক এইটো কথা আপোনালোকে বিতৰ্কত নলবলৈ অনুৰোধ জনাইছে এতিয়া চুকুৰ আলীয়ে কি কৈছে চুকুৰ আলীৰ মন্তব্য আছে আগবঢ়াইছে আসসালামু আলাইকুম নমস্কাৰ মই এইটো লাইভত আহিব খুজিছোঁ যোৱাকালি ৰাতি মই চামাগুৰিত শিঙিমাৰী জিলা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ তাতে মই ভাষণৰ মাজত মই সৰব হৈ কিবা কথা মোৰ মাজত স্লিপ হৈছিলে তেতিয়া মই অনুভৱ কৰি লগে লগে মই তেতিয়া আমি ক্ষমা খুজিছিলোঁ বা কৈছিলোঁ যে মোৰ ভাষণত কিবা যদি ভুল ত্ৰুটি হৈ থাকে বা যদি মই কোনো স্লিপ হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰিব বা আই এম সৰি বুলি তেনেকুৱা মই কৈছিলোঁ কিন্তু একচুৱেলি তেখেতে দিয়া নাই আৰু মই ভবা নাছিলোঁ মই কথাটো আচলতে মই যেহেতু গভৰ্ণমেণ্টক আমি মানে বিজেপি চৰকাৰক আমি সমালোচনা কৰিবলৈ মানে হৈছিলোঁ একচুৱেলি মই এইটো ভাৱ নাছিলে যে মই আহোমসকল বা কামাখ্যা বা লাচিত বৰফুকন তেনেকুৱা কথা মই কেতিয়াও ভবাও নাছিলোঁ কেনেকুৱা হোৱা নাই আচলতে কেনেকৈ কথাটো ওলাইছে নোলাইছে মই গমেই পোৱা নাছিলোঁ কিন্তু পিছতে মই লগে লগে তেতিয়াই আমি কৈছিলোঁ যে কথাটো আমাৰ মাজত কিবা ভুল ধৰিছে কাৰণ যেতিয়া এটা ভাষণ দি থাকোঁ ভাষণৰ মাজত বহুত ধৰণৰ কথা ওলাই যায় মাজতে গতিকে আমি এইটো লৈ দৰ্শক বিতৰ্ক ঘূৰণালে আই এম সৰি সকলে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ আকৌ ক্ষমা বিচাৰিছোঁ মই তেতিয়াও ক্ষমা বিচাৰিছোঁ আৰু আমাৰ মিডিয়াসকলে মানে কাটি কাটি কিছুমান নিউজবিলাক নিগেটিভবিলাক মানে বনায় আচলতে মানে টোটেল ভাষণবিলাক বা মই কোন ক্ষেত্ৰত কোৱা হয় না কি একটা উদাহৰণ যদি দিয়া হয় এইটো ক্ষেত্ৰত কিন্তু আমি একচুৱেলি ক'বলৈ কোনো মন্তব্য কৰা নাছিলোঁ একচুৱেলি আমি এইটো মানে কথাটো কেনেকৈ আমি স্লিপ হৈছে মই গম পোৱা নাছিলোঁ আৰু মই এইটো অনুভৱো কৰা নাই যে মই এইটো স্লিপ হৈছে বুলি কিন্তু মই পিছতহে গম পালোঁ কিন্তু তেতিয়া আমি কৈছিলোঁ যে আমাৰ মাজত কিবা যদি ইয়াৰ মাজত কিবা ভুল ত্ৰুটি হয় আপোনালোকে ৰাইজে ক্ষমা কৰিব
মই আৰু সেইকাৰণে মই এতিয়া লাইভত দেখিলোঁ যে বহুত অসমত তুলফাল লাগিছে। আচলতে মই বিজেপি চৰকাৰৰ সমালোচনা কৰা এইটোৱেই কাৰণ যে মই ডিব্ৰু ৰঞ্জন শৰ্মাৰ হৈ, যিহেতু আপোনালোকে জানে মই বিজেপিৰ হৈ একমাহ ধৰি নিৰ্বাচন, সকলোৱে জানে মই বিজেপিৰ হৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ গৈছোঁ। কিন্তু আপোনালোকে সকলো ঠাইতে দেখিছে চুকুৱালি সদায় বিজেপিৰ হৈ কাম কৰি আহিছিলে, কিন্তু চুকুৱালিক আজিলৈকে নিজৰ এটা থকা ঘৰ বুলি আজিলৈকে বনাই দিব পৰা নাই। আজি মই নিজে ৰুম ভাড়া থাকোঁ, দুবাৰকৈ মোক জেলত ভৰাই দিলে। গতিকে মই অস্তিত্ব হৈ আছোঁ যে মই এতিয়া কি খাম বা কেনেকৈ চলিম বা কি কৰিম। গভৰ্ণমেণ্টে বহুত ধৰণে সহায় কৰে, কিন্তু মই ইমান কষ্ট কৰাৰ পিছতে আমাৰ চৰকাৰে আমাক কোৱা নাই। আমি ডিব্ৰু হৈ আমি গৈছিলোঁ, ডিব্ৰুকে আমি জিকাই আনিছিলোঁ বা ৰাইজে জিকাই আনিছিলে, মোক কথাবিলাক দিছিলে, কিন্তু আমি তেখেতৰ কোনো ধৰণে আমি সঁহাৰি পোৱা নাছিলোঁ। সেইকাৰণে মই গৈছিলোঁ বা সেইকাৰণে আমি গৈছিলোঁ। কিন্তু একচুৱেলি আমাৰ কোনো যে আমি টাৰ্গেট কৰি যোৱা বা কৰা সেইটো নহয়। আচলতে আমি সমালোচনা কৰা কথা আছিলে আমাৰ বিজেপি চৰকাৰৰ ক্ষেত্ৰত যিহেতু, কিন্তু কথাটো কেনেকৈ ওলাইছে ময়ে গম পোৱা নাই। গতিকে আমি চৰি, সকলোকে আমি ক্ষমা প্ৰাৰ্থী। এইটো কথা যাতে আপোনালোকে বিতৰ্কত নল'ব। আমি আপোনালোকৰ সৰু ভাইটি হিচাপে, আপোনালোকৰ সন্তান হিচাপে মই জানি আমাক আপোনালোকে ইনকুৱাৰী কৰক যে চুকুৱালি কিবা আছে নেকি থকা। মোক চুকুৱালি এজন দুখীয়া বা চুকুৱালিক মাৰিব পাৰে, চুকুৱালি জেলত দিলেও চুকুৱালি এই কথাটো ওলাই নাহিব। যদি মই যি কথাটো কৈছোঁ ক্ষমা বিচাৰিছোঁ, যদি আপোনালোকে ক্ষমা নকৰে তে কোনে ক্ষমা কৰিব। আৰু ক্ষমা যদি আজি এই কথাটো ঘূৰাই কেতিয়াও নাহে যে কিন্তু মই সেইটো ক্ষমা খুজিছোঁ মই। কিন্তু কথাটো আপোনালোকে চুকুৱালি আচলতে দুখীয়া হয়, বহুত কষ্ট কৰি আছোঁ। চুকুৱালি চাহ দোকানত তেতিয়া মই আপোনালোকে জানে মই চাহ দোকান কৰিলোঁ, চাহ দোকানো বন্ধ হ'ল। মোৰ কেছৰ প্ৰব্লেম আছে, মোৰ নিজে মাক খৰচ দিব নোৱাৰোঁ। বহুত কষ্টৰ মাজতে আমি জীৱন যাপন পাৰ কৰি আছোঁ। মই বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছিলোঁ যে মোক কিবা এটা চাই দিয়ক, কিবা এটা ব্যৱস্থা কৰি দিয়ক। আজিলৈকে আমাক দিয়া নাই। আমাক যিমান য'ত মিটিং হৈছে, নিৰ্বাচনী আহিছে, লোকসভা, মই সকলো ঠাইতে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ, কিন্তু আমাক কোনেও আমাৰ যিখিনি আমাক সহায় দিব লাগিছিল বা যিখিনি সহায় কৰিব লাগিছিল কৰা নাই। তথাপি মই আহিছোঁ, কিন্তু মই ডিব্ৰু তাত গৈছিলোঁ, জিকাইছিলোঁ, কৰা নাই। কিন্তু মইতো চলিব লাগিব বা খাব লাগিব যদি পেট আছে। গতিকে আপোনালোকে মই এইটোৱে ক্ষমা বিচাৰিছোঁ, আপোনালোকে কাটৰ আহ্বান কৰি আপোনালোকে যাতে মই কথাটো কোৱা নাছিলোঁ যদি কথাটো ওলাইছে। গতিকে আমি সকলোৰে কাছে ক্ষমা প্ৰাৰ্থী জনাইছোঁ অসমবাসী ৰাইজৰ ওচৰত। মই এইটো কথা আচলতে আৰু কথাটো বহুত ধৰণৰ আছিলে কথা কিছু সেইটোৱেই। মই দীঘলীয়া নল'লোঁ, নেটৰ কিবা প্ৰব্লেম হৈ আছে। আপোনালোকে জনা। আসসালামু আলাইকুম, নমস্কাৰ। মই এইটো লাইভত আহিব খুজিছোঁ। যোৱাকালি ৰাতি মই চামাগুৰিত শিঙিমাৰী জিলা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ। তাতে মই